ভুৱা আলফা ধৃত দুজনৰ নাম হৈছে ৰাজু দাস আৰু প্ৰণৱ ভূঞা মহানগৰীত বহুকেইজন ব্যৱসায়ীলৈ ধন দাবী পত্ৰ তেওঁলোকে প্ৰেৰণ কৰিছিল বহুকেইখন ধন দাবী পত্ৰ জব্দ কৰিছে আৰক্ষীয়ে পল্টন বজাৰৰ হোটেল অতিথিৰ পৰা 1 লাখ টকা দাবী কৰিছিল এই দুইগৰাকী ভুৱা আলফাই পুনৰবাৰ জনাইছো যে আলফাৰ পৰা বহিষ্কৃত জিতেন দত্তৰ নামত ধন দাবী কৰিছিল দুই ভুৱা আলফা ইতিমধ্যে পল্টন বজাৰ আৰক্ষীৰ জালত পৰিছে ধৃত দুই ভুৱা আলফা হৈছে ৰাজু দাস আৰু প্ৰণৱ ভূঞা মহানগৰীৰ বহুকেইগৰাকী ব্যৱসায়ীলৈ ধন দাবী পত্ৰ প্ৰেৰণ কৰিছিল বহুকেইখন ধন দাবী পত্ৰ জব্দ কৰিছে আৰক্ষীয়ে পল্টন বজাৰৰ হোটেল অতিথিৰ পৰা 1 লাখ টকা দাবী কৰিছিল এই দুই ভুৱা আলফাই জনাইছো যে ধন দাবী পত্ৰ ইতিমধ্যে প্ৰেৰণ কৰিছিল বহুকেইগৰাকী মহানগৰীৰ ব্যৱসায়ীলৈ আৰু তেওঁলোকে আলফাৰ পৰা বহিষ্কৃত জিতেন দত্তৰ নামত ধন দাবী কৰিছিল ইতিমধ্যে এই দুইগৰাকী ভুৱা আলফা ৰাজু দাস আৰু প্ৰণৱ ভূঞা আৰক্ষীৰ জালত পৰিছে আৰু জেৰা জালত হয়তো আৰু বহুতো তথ্য পোহৰলৈ আহিব যে বহু লোকৰ পৰা হয়তো তেওঁলোকে ধন এনেদৰে আত্মসাৎ কৰিছে মহানগৰীৰ বহুকেইগৰাকী ব্যৱসায়ীলৈ ধন দাবী পত্ৰ প্ৰেৰণ কৰিছিলে দুইগৰাকী ব্যক্তিয়ে বহুকেইখন ধন দাবী পত্ৰ ইতিমধ্যে আৰক্ষীয়ে তেওঁলোকৰ জিম্মাৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছে পল্টন বজাৰ হোটেল অতিথিৰ পৰা 1 লাখ টকা তেওঁলোকে দাবী কৰিছিল আৰু পৰৱৰ্তী সময়ত আৰক্ষীয়ে হাতেলতে গ্ৰেপ্তাৰ কৰিছে দুইগৰাকীকৈ ভুৱা আলফা যাৰ নাম হৈছে ৰাজু দাস আৰু প্ৰণৱ ভূঞা মহানগৰীৰ বহুকেইগৰাকী ব্যৱসায়ীলৈ তেওঁলোকে ধন দাবী পত্ৰ প্ৰেৰণ কৰিছিল আৰু আলফাৰ পৰা বহিষ্কৃত ইতিমধ্যে জিতেন দত্তৰ নামত তেওঁলোকে ধন দাবী কৰিছিল দীৰ্ঘদিন ধৰি এনেদৰে ধন দাবী কৰি অহা বুলি অভিযোগ আছে ৰাজু দাস আৰু প্ৰণৱ ভূঞাৰ বিৰুদ্ধে অনেক ব্ৰেকিং নিউজ আসু নন পলিটিক্যাল নহয় আসু পলিটিক্যাল আসু সম্পৰ্কে বহুতে ৰাইজক বিভ্ৰান্ত কৰিছে শিৱসাগৰৰ মন্তব্য আসুৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈ আসুৰ ৰাজনৈতিক দৰ্শন আছে আসুৰ সংবিধানত ৰাজনৈতিক ন্যায় প্ৰতিষ্ঠাৰ কথা কৈছে বুলি মন্তব্য আগবঢ়াইছে লুৰিনজ্যোতিয়ে আসু নন পলিটিক্যাল নহয় আসু পলিটিক্যাল আসু সম্পৰ্কে বহুতে ৰাইজক বিভ্ৰান্ত কৰা বুলি মন্তব্য কৰিছে শিৱসাগৰৰ আসুৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে আসুৰ ৰাজনৈতিক দৰ্শন থকাৰ কথা তেওঁ ব্যক্ত কৰিছে আসুৰ সংবিধানত ৰাজনৈতিক ন্যায় প্ৰতিষ্ঠাৰ কথা কোৱা হৈছে বুলি তেওঁ মন্তব্য আগবঢ়ায় দেশত শীঘ্ৰে কাৰ্যকৰী হ'ব নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰিবলৈ প্ৰস্তুত কৰা হৈছে নীতি নিয়ম কোভিড-19ৰ কাৰণে পলম হৈছে CAAৰ কাৰ্যকৰীকৰণ শিলিগুৰিত ঘোষণা কৰিছে বিজেপিৰ সভাপতি জেপি নাড্ডাই পুনৰবাৰ জনাইছো যে দেশত শীঘ্ৰে নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰা হ'ব আইন বলবৎ কৰিবলৈ ইতিমধ্যে প্ৰস্তুত কৰা হৈছে নীতি নিৰ্দেশনা কোভিড-19ৰ কাৰণে পলম কৰা হৈছে CAAৰ কাৰ্যকৰীকৰণ শিলিগুৰিত ঘোষণা বিজেপিৰ সভাপতি জেপি নাড্ডাৰ উত্তৰ-পূবৰ ঔদ্যোগিক বিকাশৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ ঐতিহাসিক পদক্ষেপ আজি বঙাইগাঁৱৰ যোগীঘোপাত স্থাপন হ'ব দেশৰ প্ৰথমখন মাল্টি মডেল লজিষ্টিক পাৰ্ক কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে শিলান্যাস কৰিব মাল্টি মডেল লজিষ্টিক পাৰ্কৰ ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদি আধাৰশিলা স্থাপন কৰিব মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ফণীভূষণ চৌধুৰী ইতিমধ্যে তেওঁ তাত উপস্থিত আছে ভাৰতমালা আঁচনিৰ অধীনত নিৰ্মাণ কৰা হৈছে এই পাৰ্ক আৰু মাল্টি মডেল লজিষ্টিক পাৰ্কৰ নিৰ্মাণত ব্যয় কৰা হ'ব 700 কোটি টকা যোগীঘোপাৰ 190 একৰ ভূমিত নিৰ্মাণ কৰা হ'ব লজিষ্টিক পাৰ্ক ৰেল স্থল বিমান আৰু জলপথেৰে পুনপটীয়া যোগাযোগ কৰিব পৰা যাব এই পাৰ্কৰ জৰিয়তে অসমত আন্তঃৰাষ্ট্ৰীয় ব্যৱসায় সুগম হ'ব বাংলাদেশ ভূটান নেপাল আৰু ম্যানমাৰৰে বাহিৰ ব্যৱসায় অসম উত্তৰ-পূব ভাৰতৰ ব্যৱসায় প্ৰাণ কেন্দ্ৰত পৰিণত হ'ব এই পাৰ্কত 20 লক্ষাধিক নিয়োগ আৰু স্ব-নিয়োজনৰ সুবিধা লাভ কৰা হ'ব পুনপটীয়াকৈ লৈ গৈছো কাৰ্যসূচীৰ মাজলৈ বৰ্তমান আমি পূৰ্বতে আমি অভিভাৱক গড় যায় সদায় এটা কথা উপলব্ধি কৰিছিলোঁ এটা কথা অনুভৱ কৰিছিলোঁ যে আমি অভিভাৱক গড় যোৱা বঞ্চিত আমি পিছপৰা এনেধৰণৰ আমাৰ ধ্যান ধাৰণা আমাৰ অভিভাৱক গড় আছিল কিন্তু আজি আমি গৌৰৱেৰে এই অনুভৱ কৰিব পাৰিছোঁ যে বৰ্তমানৰ পৰৱৰ্তী খবৰ বংগলোৰ 1 নং বামুনপাৰাত 1 কোটি টকীয়া দুৰ্গা মন্দিৰ